উঠি আহিলোঁ কিবাকৈ গছৰ ওপৰত আৰু আজি হ'ব 24 ঘণ্টা চেলেঞ্জ গছৰ ওপৰত গতিকে ব'লক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ 24 ঘণ্টা ক'বলৈহে অকলে অকলে মানে গছৰ ওপৰত থাকিলে পূৰা নেযায় নোপায় লিখা লাগে আগৰ ভিডিঅ'টো আপোনালোকে যদি নাচোৱা চাব সেই ওপৰ মানে যোনখন শ্বৰ্ট সেইখন বনাইছিলোঁ মজা আছেনে এইবোৰ কাগজ লগাইছিলোঁ ভিডিঅ'টো চাই মজা হ'ব এতিয়া আমাৰ মেইন চেলেঞ্জ ভিডিঅ'টো আৰম্ভ হৈ গ'ল আৰু গছৰ ওপৰত মানে চব উঠাই দিছোঁ এইফালে এইটো চোলা চাই লওক হাফ পেণ্ট পিন্ধি আহিছোঁ ইমান গৰম এইফালে এখন গাড়ী ইয়াত মানে চব খোৱা বস্তুবোৰ আছে আৰু ইয়াতে মানে কিবা কিবি বনাই খাম গছৰ ওপৰতে এইফালে এইটো মোবাইল আছে বক্স আছে লাইট আছে লাইটাৰ আছে চব উঠাই লৈ আহিছোঁ আৰু 24 ঘণ্টাৰ কাৰণে প্ৰথমতে এতিয়া গাড়ীখন পাই লওঁ তেতিয়া মানে আৰাম হ'ব অলপ বহিবলৈ কৰিবলৈ এতিয়া কামত লাগিব লাগে জল্দি জল্দি গাড়ীখন পাই ল'লে চিন্তা নাই আৰু এইখন উঠাওঁতেও মানে পাই যায়গৈ গছৰ ওপৰত মই আগতো বহুত ভিডিঅ' বনাই থৈছোঁ যদি সেইবোৰ ভিডিঅ' আপোনালোকে নাচোৱা চাওক গছৰ ওপৰত মানে ভিডিঅ' বনোৱা মজা এটা আছে যিমান ভিডিঅ' বনাই থাকিলেও আমনি নালাগে হ'ব না এটা এটাকৈ বস্তুবোৰ ওলাবহে চাব মানে কিমান বস্তু আনিছোঁ গছৰ ওপৰত উঠোৱা ইমান সহজ নহয় বস্তুবোৰ চব উলিয়ামহে না এটা প্ৰথমতে ৰেডি কৰি লওঁ এইফালে এতিয়া পাতিখন আঁতৰাই দিব লাগিব সেই গাড়ীখন পাৰিব লাগিব গাড়ীখনৰ ওপৰত পাতিখন পাৰিম মানে তেতিয়া ভাল আৰু এইবোৰ পূৰা একদম আস্তেছে কামবোৰ কৰিব লাগিব তলত পৰিলে চফা এইফালে চাই লওক ষ্টেণ্ড পানী বটল ইয়াতো সোমাই আছে পানী বটল এইফালে এইখনেই পৰিছিলে এইখন হৈছে মেইন মালখন মানে ইয়াতে বনিব খানা চানাব এইখন পাই লওঁ এখন পাই দিওঁ আৰু ইয়াত মানে পানী নপৰে চাই লওক কি এতিয়া বহুত ওখ হৈ গ'ল আকৌ ইয়াত বহিব হয় আৰু কোমল গাড়ী বনি গৈছে এইফালে এইটো হৈছে গান বজা বক্স এতিয়া আপোনালোকক গান শুনোৱাব নোৱাৰোঁ গম পায়ে নহয় ইউটিউবত লিলিমাই মহিমা কপিয়াত আহি যাব ইয়াত লগাই দিওঁ মই পিছত আৰামছে শুনি থাকিব লাগিব এনেকুৱাই গৰম উঠিছে কি ক'ম পূৰা মানে পাই গৈছেগৈ ইয়াত উঠোঁতেই এইবোৰ সজাওঁতে মেলোঁতে অলপ ৰেষ্ট লওঁ দেই তাৰপিছতহে কথা হ'ব মেইন বস্তুবোৰ ইয়াতহে সোমাই আছে এই বেগটোত অলপ দেই একো কাম নকৰাকৈ শান্তিকৈ ইয়াত ৰখি থাকিলে হৈ যাব তেতিয়া মানে ভাগৰটো মৰি যাব পানী অলপ খাই লওঁ তেতিয়াহে মানে শক্তিটো পাম আৰু এইফালে চাই লওক এতিয়া বতাহটো মজা দিছে বাঁহ পাত ঠেলি আছে ইয়াত মানে চব বস্তুবোৰ ভৰাই দিব লাগিব নহবা তলত লুটি খাই পৰিব এই বেগটোত কি কি আছে এতিয়া আপোনালোকক দেখুৱাই দিওঁ এটা এটাকৈ উলিয়াই প্ৰথমতে এইটো চাই লওক এইবোৰ হৈছে খৈ তেল খৈ আৰু আছে ইয়াত কাটিব লাগিব চব প্ৰথমতে এইটো বস্তুবোৰ ভাল ধৰণে সাৱধানে থ'ব লাগিব মানে তাৰপিছত এইটো চচপেন যিহেতু ইয়াত মানে কিবা কিবি বনাব লাগিব ন এইফালে আছে মেগী চিপ ক্ৰিমি পানী বটল চামুচ ইয়াত মেগী খোৱা মানে এইটো বাচন
এইফালে এখন কটাই সেইটো লাইটা যি বস্তু মানে এতিয়া প্ৰয়োজন নাই নহয় সেইবোৰ চব ভৰাই থৈ দিয়া ভাল নহবা গৈ তলত পৰিবগৈ কৈ দিওঁ এইটো পানী বটল ভৰাই দিলোঁ এটা ওলাই আছে প্ৰথমতে চিপ পেটিকে খাই লওঁ আৰু এই মানে গছৰ ওপৰ ঘৰটো এতিয়া মানে পুৰা ঘৰত থকা ফিল্ডটো আহি গৈছে ইয়াত চাওকচোন কি বস্তু নাই ইয়াত গছৰ ওপৰত মানে খোৱা বোৱা চব সুবিধা আছে পানী শোৱা মোবাইল বক্স চোলা চব আছে আৰু যি লাগে ইয়াৰ পৰা মানে পেলাই দিলেই হৈ যায় বতাহটো মানে মাজে মাজে দিয়ে আকৌ ৰখি দিয়ে এতিয়া অলপ দেৰি ইয়াত শুব লাগিব এনেকৈ শুই দিলে মজা লাগে দেই সঁচাকৈ ইয়াতকৈ শান্তি নাই লিখা লাগে এনেকুৱা গৰম দেই সঁচাকৈ থাকিবলৈ মানে ক'তো ঠাই নাইকিয়া হৈছে পাহাৰত ভাল বুলি ভাবিছে নেকি পাহাৰলৈ যাওঁতে মানে পাই যায়গৈ ৱাটাৰফলছত যেতিয়া গা ধুব ভালেই লাগে অকল ৱাটাৰফলছত গা ধোৱা সময়কণেই ভাল লাগে আহোঁতে যাওঁতে কষ্টই হয় বতৰটো বৰ বেলেগ কৈছে ৰ'দটো সোমোৱাই দিছে চাওক আকৌ ৰ'দ উলিয়াই দিব এনেকুৱা কৰি থৈ দিলে মজা আৰু এতিয়া বনাম বুলি ভাবিছোঁ মেগী বনোৱাৰ আগতে ওপৰ মানে যোনখন পলিথিন আছে পলিথিনখন অলপ এইটো চাইডে আনিব লাগিব নহ'বা জ্বলি যাব আকৌ টেপটো খুলিব লাগিব পিছত ধুনীয়াকৈ লগাই দিব লাগিব উপায় নাই জ্বলি গ'লে বহুত দিগদাৰ হৈ যাব চাওক আকৌ ৰ'দ উলিয়ালে এনেকুৱাই কৰি আছে মানে টেপ বহুত লগাই থৈ দিয়া আছে ইয়াত সেইটো কাৰণে এনেকুৱা আছে এতিয়া মানে মজা এই ওপৰখন আছে দেখি মোৰ হিচাপত বেছি গৰম উঠিছে যদি ওপৰখন নাথাকিলেহেঁতেন তেতিয়া টেনশ্যন নাই খালি ৰ'দটো পৰি থাকিলেহেঁতেন আৰু সেইবুলি মেগী বনাব পাৰি আৰু গছৰ ওপৰত মেগী
মাটিত জুই ধৰাটো বেলেগ কথা, কিন্তু গছৰ ওপৰত জুই ধৰাটো মানে বহুত এটা মুস্কিল কাম। মুস্কিলেই আৰু জ্বলি গ'লে চফাই আৰু। সেইটো কাৰণে বহুত সাৱধানে ইয়াত কাম কৰিব লাগিব। সেইবিলাক আছে খৰি। এইবোৰ উলিয়াই লওঁ। ভোকে লাগিছে, সেইকাৰণে মেগীটো খাই লওঁ। খৰিয়ৰ ডিজাইনবোৰ চাই লওক, সৰুকৈ কাটি আনিছোঁ। যদি কমে নহয় এইডাল কাটিম। ৰছীডাল ভৰাই থৈ দিব লাগিব ভাল হ'লে, নহ'বা লুটি খাই পৰিব। চচপেনটো পতা ষ্টাইলটো চাই লওক, এইটো চিষ্টেমত পাতিব লাগিব। এতিয়া জুই কাঠ ধৰি লওঁ। খৰি ধুনীয়াকৈ জাপি দিলোঁ ইয়াত জুই ধৰিবৰ কাৰণে। ইয়াত তেলটো দিলোঁ। তেল জোখতকৈ বেছিয়ে পৰি গ'ল মানে। ইয়াত মানে বস্তুবোৰ থৈ দিলেও হয়, তলত নপৰে আকৌ। গছৰ ওপৰত জুই জ্বলাইছোঁ, ধেমালি নহয়তো। আৰু বতাহজাক এতিয়াহে দিব পাৰে। অলপ দেৰি জ্বলি লওক, নহ'বা কি হ'ব, গোটেই তেল গোন্ধাব। এতিয়া ইয়াৰ ওপৰত এইডাল দি দিওঁ। এইডালৰ মোচন দেখিছে নাই? খৰিডালৰ ষ্টাইলটো কেনেকুৱা মানে, বেকা বেকি খুব বেয়া ডিজাইন আছে। এইফালে বহুত কষ্টকৈ জুই জ্বলিছে আৰু। ইয়াত মানে বেছিকৈ ৰখি থাকিব নোৱাৰি, জুই নুমাই যায়। ইয়াত পানী দি দিওঁ। হৈ যাব। এইখন মানে অকণমান ডাঠ হ'ব লাগিছিলে, এইখন বহুত পাতলা হয়। ইফালে মানে হিলি থাকে বস্তুটো, সেনেকৈ হিলি থাকিলে নহ'ব। এতিয়া মেগীটো দি দিওঁ ইয়াত। ইয়াত লিখা আছে 2 মিনিট মাজা, মানে 2 মিনিটত মেগী বনি যায়। কিন্তু গছৰ ওপৰত এইটো আধা ঘণ্টামান লাগি যায়, তাকো বুলি জুইত। আৰু সোমাই আছে মেগী ইয়াত, চাওক। যিহেতু মই অকলে, সেইকাৰণে এপেটি বনাইছোঁ। মছলা পৰি গ'ল। জুই মানে পুৰা হাই ফাই জ্বলিছে, সেইটো কাৰণে ওপৰখন আঁতৰাই দিলোঁ আকৌ। এইডালো গৰম হৈছে মানে। ইয়াত আছে চামুচ বাতি।
চব জ্বলিহে গৈছে আৰু চাওক জুই জ্বলা ষ্টাইল চাওক গৰমত মানে পুৰা পাৱাৰ বাঢ়ি গৈছে যদি বতাহ দিয়ে নহয় দিগদাৰ আছে মানে ও খাতৰা মেগী খাব এইফালে চাওক মেগী হ'লেই চাগে ঠিকান নাই জুইকা মানে মেইন ভাল ধৰণে হেৰি কৰি ল'ব লাগিব নহ'বা দিগদাৰ আছে তাৰ টেনশ্যন নাই এনেই এইবোৰ যদি জ্বলি যায় মই কেনি পলাম মানে এই টিংখন আছে বহুত ভাল হৈছে যদি এই টিংখন নাথাকিলেহেঁতেনে গোটেই ঘৰে জ্বলি গ'লহেঁতেনে গছৰ ওপৰত জুইটো যেনি তেনি গুচি গ'লহেঁতেনে নাই বোলে মেগী সিজিলে আৰু ইমান গৰমত আৰু যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিয়ক লাইক কমেণ্ট শ্বেয়াৰ কি কৰিবলৈ আছে কৈ দিয়ক এনেকৈ মানে ধৰি থাকিব লাগিব তাৰ বাহিৰে উপায় নাই ইয়াত থ'ব নোৱাৰে সেনেকৈ খহি যায় এইফালে কাগজ লগাই লৈছোঁ এইডোখৰ প্লাষ্টিকৰ হয় তথাপিতো কাগজ লগাই লৈছোঁ এই প্লাষ্টিকডোখৰো গৰম হৈছে এইফালে পানী শুকাই গ'লা মেগী মজা চেনে সিজি গ'ল এতিয়া নমাই থলোঁ প্ৰথমতে জুই কৰা অলপ নুমাই লওঁ ঠাণ্ডা হ'লক মেগীটো তাৰপিছত খাম নুমাই গ'ল খালি মাত্ৰ বহুত ধুৱাইছে আৰু এই চাইডে সেই টকটা জ্বলি গৈছে চাওক আৰু এতিয়া হৈছে মেগী খোৱা টাইম গছৰ ওপৰত মেগী বনাই খাইছোঁ ধেমালি নহয়তো এইটো বটলত পানী শেষেই হৈছে আৰু ময়াই থাকিব লাগিব কাইলৈলৈকে তেতিয়াহে আমাৰ চেলেঞ্জ কমপ্লিট হ'ব ধেমালি নহয় 24 ঘণ্টা চেলেঞ্জ ক'বলৈহে মানে পুৰা পাই খাই যায় মেগীটো ইয়াত থওঁ এতিয়া বহুত কষ্টকেহে বনিছে পুৰা মজা আছে সিজিছে আৰু ইয়াত মানে মেগী খোৱা মজাই বেলেগ আকৌ বুলি গছৰ ওপৰত বনাই মেলি
পুৰা মজা আছে নে সিজিছে আৰু এইটো পানী বটল খতম এটা নেক্সট আমাৰ পানী বটলটো উলিয়াই দিওঁ এইটো মজা লাগিলে খাই এতিয়া আকৌ ৰেষ্ট ল'ব লাগে ইয়াত অকল ৰেষ্ট লোৱালৈহে কাম আৰু তাৰ বাহিৰে একো কামেই নাই মই চৰাইতকৈ ওপৰত আছোঁ এইফালে চৰাইজনী আছে চাব দেই চাওক আৰু ইয়াত মানে যোনবোৰ বস্তু এনেই আছে এতিয়া এই চচপেনটো এইবোৰ মানে এনেই আছে ধৰি লওক এইবোৰ এতিয়া চব তলত দি দিব লাগিব মই নামি নাযাওঁ তলত দি দিম মানে ঘৰৰ মানুহে লৈ যাবহি মই ইয়াত উঠি আছোঁ বুলি আমাৰ ঘৰৰ মানুহো গম নাপায় চাগে দেখিলে গালিহে দিব বহুতে ভাবিব পাৰে ন ইয়াক ঘৰৰ মানুহে একো নকয় নেকি মইহে জানো কিমান গালি খাই থাকোঁ মানে তথাপিতো ভিডিঅ' বনাওঁ লাহে কেনে এতিয়া সন্ধিয়া কালাৰ আহি গ'ল বহুত বেছি গৰম উঠিছে পূৰা গপ গপনি মাৰিছে বৰষুণ দিব লিখিয়া লাগিছে মানে এইবিলাক চাই লওক পূৰা পাই খাই গৈছেগৈ আৰু কাইলৈহে আমাৰ চেলেঞ্জ শেষ হ'ব ভাদ মাহত মানে মোৰ ভাগৰ ঘৰৰ পিছফালে চেলেঞ্জ মানে এইবোৰ খুব কমহে পাব আৰু এতিয়া কাৰণ এতিয়া ভিডিঅ'ই বনাব নোৱাৰে মিউজিক অকল জংঘলহে যাব লাগিব এতিয়া সন্ধিয়া হ'ব আৰু পূৰা চৰাই কান্দি আছে ৰাতি হ'বলৈ আৰু অলপমানহে বাকী আছে ইমান গৰম দেই সঁচাকৈ দিনে ৰাতিয়ে গৰম কৰিছে মানে এইফালে টেইমি আছে অলপ দেৰিকৈ খাম এই চোলাটো ইয়াত মানে পিন্ধিবলৈ অনা হোৱা নাই ঘাম পানী মচিবলৈ অনা হৈছে সেনেকুৱা লাগিছে কাৰণ ইমান গৰম গেঞ্জিকে পিন্ধি আছোঁ ৰাতি হৈ গ'ল পূৰা এটা নিজান পৰিৱেশ চাওক এতিয়াও অলপ আছেই মানে বেলি চাওকচোন চাবলৈ গ'লে চেলেঞ্জত সেনেকেই মানে অকামকাকৈ বহি থাকিব লাগে নহয় বাৰু উপায় নাই আপোনালোকে ইমান মৰম চেনেহ দিয়ে চেলেঞ্জত সেইটো কাৰণে আছোঁ আৰু সেইদিনা ভিডিঅ'টোত 1000 ভিউ অহা নাই ইমান মৰম চেনেহ দিছে তাৰ কাৰণে বহুত বেছি ধন্যবাদ ভিডিঅ'বোৰ চাব চব তেতিয়াহে মানে ভাল লাগে বাকী কি ক'ম আৰু 24 ঘণ্টা আৰু অভাৰ নাইট হ'লে টেনশ্যনেই নাই মানে কিন্তু 24 ঘণ্টাটোত পাই খাই যায় এমেল নহয় চবফালে পূৰা এন্ধাৰ হৈ গ'ল চাওক মহে তঁতা কৰিলেহিয়ে ৰাতি হ'লে ইয়াত আৰু সাৱধান হ'ব লাগে কাৰণ একোডাল দেখি নাপায় নাই ইফালে তলতে পৰিবগৈ সেইটো কাৰণে বহুত বেছি সাৱধান হ'ব লাগে ৰাতি মইতো কওঁ আপোনালোকে গছতে নুঠিব ইমান ওপৰত ধেমালি নহয় এতিয়া আমাৰ মানে উঠি থকা এইবোৰ হিচকা আছে তাইক যদি এদিনকৈ উঠি দিওঁ নহয় আমিও লুটি খাই পৰিম পূৰা চাই চিকটি মাতি আছে কেতিয়াবা যদি মই পৰো নহয় এই ডাইলগটো আপোনালোকে ক'ৰবাত লগাব পাৰিব হিচকা আছেতো
অকলে সঁচাকৈ পূৰা পাই খাই যায় মানে লগত এটা থাকিলে টেনশ্যন নাই লুডু খেলি থাকিব পাৰি কিবা কৰি থাকিব পাৰি মানে সেইটো হৈছে ৰাতি পৰিৱেশ ক'ত ক'ত কি বগাই থাকে ঠিকান নাই মানে বহুত গৰম দেই দিনে ৰাতিয়ে গৰম কৰিছে আৰু বৰষুণ যাক দিলে শান্তি হ'ব বৰষুণ দিলে বৰষুণ নপৰে বুলি কৈছোঁ হয় কিন্তু উধাই মুঠাই দিলে বৰষুণ পৰিব আকৌ এই চাইডে একোডাল নাই ন অকল ওপৰতহে এতিয়া খাম গছৰ ওপৰত ৰাতি দেই মেই মহে এটেক কৰি থৈ আৰু এগালমান বস্তু আনি ল'ব লাগে পুৰা একদম গছৰ ওপৰত সজাই দিব লাগে চিপ টিপ ভৰাই গোটেই মহে দিছে ক'ৰপৰা আহিছে মহ ওপৰতো আহে তলতো আহে ওপৰতো আহে মহ য'তে ত'তে আহে মহ থাকেই মানে মানুহ থাকিলে পানীখিনি এতিয়ালৈকে গৰম গৰম ভাৱ এটা আহি আছে এতিয়া শুবহে লাগে আৰু মোবাইল চাই চাই কামনো আছে কি আৰু চব মানে পেকেটবোৰ ইয়াত থৈ দিছোঁ যাতে কেতিয়াবা আকৌ জ্বলাব ইয়াত এইটো কাৰণে ইমানকৈ গৰম উঠিছে ওপৰত যোনখন মানে লগাই থৈছোঁ পলিথিন বাতৰি কাকত হওক এইবোৰৰ পৰাই গৰম উঠিছে যদি মই এইবোৰ আঁতৰাই দিওঁ নহয় গৰম ইমান নুঠে বতাহটো চব ফালৰ পৰা আহি যাব ন এতিয়া এইখন আঁতৰাবও নোৱাৰোঁ বৰষুণ দিলে কি হ'ব সেইটো কাৰণে চব মানে ভাবি চিন্তি চাব লাগিব বহুত গৰম এইখন আছে দেখি মানে জোখতকৈ বেছিয়ে গৰম উঠিছে গাপ মাৰি আছে কলজাকৰ লিখিয়াকৈ গছৰ ওপৰত এই ঘৰটোত শুবলৈ কিন্তু মজা হৈছে এইডোখৰ মানে পূৰা ওখ লিখা গাঁও বনি আছে চাওক এইডোখৰ পূৰা দ এনেকৈ গৈ আছে আৰু এইডোখৰ একেবাৰে দ এইফালে হৈ নপৰেগৈ বাৰু সেইটো টেনশ্যন ল'ব দৰকাৰ নাই বেছিকৈ বাগৰি থকা মানুহে হৈ পৰিব এনেই হৈ নপৰে কাৰণ এইফালে অলপ ওখ হৈ আছে অলপ মানে ভালকৈ ওখ হৈছে চাওক সেইটো ওখকৈ থৈছোঁৱে যাতে হৈ নপৰোঁ এইটো চিষ্টেমত ইয়াত হ'ব পাৰে ইমান গৰম দেই সঁচাকৈ এনেকৈ হ'লে মানুহ মৰিয়ে থাকিব পোহৰ হৈ গ'ল আৰু এতিয়া পূৰা বৰষুণো আহি গ'ল বৰষুণৰ মাতটো শুনক উঠনিৰ পৰা দি আছে মানে চিপ 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 কেনে মজা বৰষুণত গছৰ ওপৰত এতিয়া মানে এইবোৰ পূৰা পিছল হৈ গৈছে চব গছবোৰ সেইফালে চাওক এইখন না তিতা আকৌ দেখিছেনে এইখন শুকাই আছে ওপৰত চাওক এতিয়া অলপ ঠাণ্ডা ঠাণ্ডা লাগিছে চোলাটো পিন্ধিলে চোলাটো এতিয়াহে কাম আহিছে কালিৰ পৰা এনেকুৱা গৰম আৰু আমাৰ চেলেঞ্জ শেষ হ'বলৈ বহুত টাইম আছে মজা এতিয়া মুখখন ধুই লওঁ আৰু ভিডিঅ'টো বনাবলৈ লাইট জ্বলাই ল'বলগীয়া হৈছে মানে বৰষুণৰ বতৰত মইনাই উঠে গছৰ ওপৰত ইফালে বেছি গঠিব নোৱাৰে তলতে লুটি খাই পাব
বৰষুণটো মানে এবাৰ চিপকে নাহে আকৌ ৰখি দিয়ে আৰু এইফালে দেখুৱাইছোঁ আপোনালোকক এইটো কি চাই লওক কুঞ্জলকা সেই কুঞ্জলিকা কিবা এটা কয় আৰু আজিহে বতৰটো ভাল কৰিছে দেই ৰ'দ দি দিলে আকৌ জিনা হাৰাম হৈ যাব মানে এতিয়া বেলিয়ে ওলোৱা নাই এতিয়া বৰষুণটো এৰি দিলে নহবা মানে চিপকে দি আছিলে যদি এনেকৈ কৈ দিওঁ চাওক গছৰ পৰা মানে পানীটো পৰি যায় বতৰটো চাই এনেকুৱা লাগিছে নহয় আকৌ বৰষুণ দিব নেকি এইফালে চাওক কোলা কৰি থৈছে বৰষুণ দিলেও টেনশ্যন নাই হেভিকে দিলেহে দিগদাৰ আছে ৰাতিপুৱা সময়ত শুব নোৱাৰে গোটেইখন হাঁহ কুকুৰা ছাগলী গৰু চবেই মাতে মানে এনেকৈ বাগৰি থাকিব লাগিব এতিয়া টাইম বহুত হ'ল আকৌ বতৰটো এনেকুৱা কৰি থৈছে দেখিয়ে মানে গম নাপায় কেইটা বাজিলে কি কথা বৰষুণ দিয়া লিখা কৈ থৈছে ন আৰু অলপ দেৰি পিছত আমাৰ চেলেঞ্জ শেষ হ'ব মজা 24 ঘণ্টা গছৰ ওপৰত ধেমালি নহয় সঁচাকৈ দেই পুৰা পাৰ খাই গৈছে মানে অকলে অকলে লগত থাকিলে বাৰু ইমান টেনশ্যন নাই মানে অকলে বহুত হেৰি হয় আজি বেলি নোলাই চাগে আৰু পৰিলে দেখ তাতহে পৰিবগৈ আৰু তলত ইয়াত মানে বেছিকেনে ইলিক পিলিক কৰি থাকিব নোৱাৰে ইফালে ইফাল কৰি থাকিব নোৱাৰে পুৰা সাৱধান হ'ব লাগিব সেইটোৱে হৈছে গছৰ ওপৰত নিয়ম এনেকৈ মানে অলপ উঠি দিছোঁ কিমাননো বহি শুই থাকিব এইফালৰ পৰা চাওক বিহুটো ওপৰত এইখন লগালোঁ বহুত ভাল হ'ল এইখন যদি নলগালোহেঁতেনে বৰষুণে পৰিলেহেঁতেন চিপকে হ'লেও ফাইনেলি আমাৰ 24 ঘণ্টা চেলেঞ্জ কমপ্লিট হৈ গ'ল বহুত বেছি টোপনি ক্ষতি হৈ আছে আৰু এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আজিলৈ বাই লগ পাম অন্য এটা ভিডিঅ'ত বাই বাই টাটা আৰু যদি এতিয়ালৈ কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিয়ক বাই বাই